আৰ্থিক সংকটত ভুগিছে বিশিষ্ট শিল্পী যুদ্ধবীৰ ৰাণা। ঠাইৰ অভাৱত নষ্ট হোৱাৰ পথত তেওঁৰ অপূৰ্ব সৃষ্টি। ৰাজ্য চৰকাৰৰ ব্যৱস্থা গ্ৰহণৰ দাবী গোৰ্খা ছাত্ৰ সন্থাৰ। সাহিত্য অকাডেমী বঁটা লাভ কৰা সাহিত্যিক চিত্ৰশিল্পী যুদ্ধবীৰ ৰাণাই বৰ্তমান আৰ্থিক সংকটত ভুগিছে। নিজৰ সৃষ্টি চিত্ৰ ভাস্কৰ্য শিল্প আদি সংৰক্ষণ কৰিবলৈ এটা উপযুক্ত কোঠাৰ অভাৱ সাহিত্যিকগৰাকীৰ। কেৱল গ্ৰন্থই নহয়, ৰাণাই সৃষ্টি কৰা বিভিন্ন চিত্ৰ, পেলনীয় কাঠ বা গছৰ শিপাত হাত বোলাই অৰ্থপূৰ্ণ জীৱন্ত ৰূপ দিয়া শিল্পসমূহ সংৰক্ষণ কৰিবলৈ চেষ্টা কৰিছে সাহিত্যিকজনে। তাৰ সমান্তৰালভাৱে সাহিত্যিকজনে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি সংৰক্ষণ কৰিছে দেশ বিদেশৰ নতুন পুৰণি মুদ্ৰা, ডাক টিকট, বিখ্যাত চিত্ৰকৰসকলৰ ফটো আৰু জীৱন বৃত্তান্ত। অনেক অমূল্য সম্পদ সংৰক্ষণ কৰি ৰাখিছে বিশিষ্ট শিল্পীগৰাকীয়ে, যিবোৰ অধ্যয়ন কৰি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। কিন্তু এই সম্পদসমূহ সুৰক্ষিতভাৱে সংৰক্ষণ কৰিব পৰাকৈ ঠাইৰ অভাৱ হৈছে, যাৰ ফলত বহু সৃষ্টি নষ্ট হোৱাৰ উপক্ৰম ঘটিছে। সাহিত্যিকগৰাকীয়ে গাঁঠিৰ ধন খৰচ কৰি এটা বাঁহৰ কোঠাত এইসমূহ সৃষ্টি সুন্দৰকৈ থোৱাৰ ব্যৱস্থা কৰিছে, কিন্তু ইয়াৰ বাবে লাগে এটা পকী স্থায়ী ঘৰ। আৰ্থিক সংকটত ভোগা সাহিত্যিকগৰাকীৰ 2 পুত্ৰ ইতিমধ্যে মৃত্যু হৈছে। পত্নী, এগৰাকী জীয়ৰী, বোৱাৰী, নাতি নাতিনীক লৈ সাহিত্যিক চিত্ৰশিল্পীজনে জীৱন নিৰ্বাহ কৰি আছে। এই প্ৰতিবেদন দেখাৰ পিছত কি ব্যৱস্থা গ্ৰহণ কৰিব অসম চৰকাৰে, পৰৱৰ্তী সময়ত সেয়া হ'ব লক্ষণীয় বিষয়। এতিয়া দেখুৱালো আগৰ পৰাই বহুত মোৰ শিক্ষাৰ্থী যেতিয়া মই আছিলোঁ তেতিয়াৰ পৰাই মই বহুত বস্তু সংগ্ৰহ কৰি থৈছিলোঁ। মোৰ ইণ্টাৰেষ্ট আছিলে প্ৰত্যেক বস্তু, যিকোনো বস্তু মই পাওঁ সেইটো থৈ দিওঁ, মই কেতিয়াও নষ্ট নকৰোঁ। যেনেকা পোষ্টেল ষ্টাম্পছ হওক, কইনছ এণ্ড নোটছ যিবোৰ আছে, তাৰপিছত বিভিন্ন আৰ্টিষ্টৰ আৰ্ট, আমাৰ গোটেই ভাৰতবৰ্ষৰ কোন কোন মানে আৰ্টিষ্ট হৈছে, কেনেকৈ আৰ্টিষ্ট আছিল সেইবোৰৰ চিত্ৰ মই থৈ দিছোঁ, পেইণ্টিং থৈ দিছোঁ। তাৰপিছত বডি বিল্ডাৰ ইত্যাদি চব সংগ্ৰহ কৰি থৈ দিছোঁ, যাতে মই নাথাকিলেও মোৰ পিছৰকেইটা চাব পাৰিব, সেইবুলি মই এইবোৰ সংগ্ৰহ কৰি থৈ দিছোঁ। মানে ৰুম সৰু হৈছে, এইটো ডাঙৰ কৰাৰ অলপ অসুবিধা হৈছে, কাৰণ অৰ্থৰ অলপ নাটনি হয় বা তেনেকুৱা সুবিধা, ঘৰৰ সুবিধা থাকিব লাগে। মোৰ 2টা ল'ৰা গুচি যোৱাত মই এই বুঢ়া কালত অকল হৈছোঁ, সেইবোৰ কাৰণে অলপ দিগদাৰ হৈছে। কাৰণ সজাবলৈ হ'লে বা ধুনীয়াকৈ সুৰক্ষা দি থ'বৰ কাৰণে অলপ জেগাও লাগে, টকাও লাগে, পৰিশ্ৰমও লাগে, এইবোৰ অলপ অসুবিধা হৈছে। সাহিত্যিক শিল্পী বা সকলো প্ৰতিভা দ্বাৰা এজন সামৰি পিনে ছাৰে যিখিনি কাম কৰিছে আমি সকলোৱে পৰিচিত যুদ্ধবীৰ ৰাণা ছাৰ ঘৰত। ইতিমধ্যে আমাৰ সংবাদকৰ্মীসকলে তেওঁৰ যি সাঁচি ৰখা বস্তুসমূহ, সংৰক্ষণ কৰি ৰখা বস্তুসমূহ তেওঁলোকে কেমেৰাৰ মাধ্যমৰ যোগেদি সমগ্ৰ সাহিত্যিক শিল্পী বা সকলো প্ৰতিভা দ্বাৰা এজন সামৰি পিনে ছাৰে যিখিনি কাম কৰিছে আমি সকলোৱে পৰিচিত যুদ্ধবীৰ ৰাণা ছাৰ ঘৰত। ইতিমধ্যে আমাৰ সংবাদকৰ্মীসকলে তেওঁৰ যি সাঁচি ৰখা বস্তুসমূহ, সংৰক্ষণ কৰি ৰখা বস্তুসমূহ তেওঁলোকে কেমেৰাৰ মাধ্যমৰ যোগেদি সমগ্ৰ দিগবৈৰ পৰা নিতুমণি শইকীয়াৰ প্ৰতিবেদন, জাষ্ট ৰিয়েলিটি।